বহুত দিনৰ মূৰত আকৌ ৰাতিপুৱা ৰ'দকণ ওলাইছিলে তাৰপৰা আকৌ এতিয়া অলপ ডাৱৰীয়া টাইপে লাগিছে বাৰু ভালেই হৈছে যিহেতুকে এতিয়া ওলাইছোঁ যোৰহাটলৈ বুলি যাবলৈ ভাইটি মানে তাৰ বস্তুখিনি আহিছিলে যে কুৰিয়াৰত তো তাৰ লগৰ এটা ঘৰত আছে আৰু সিও বস্তুখিনি আনিব যাব কৈছে যে অকলে যোৱাতছে তই যাব পাৰ লগতে গ'লে ভাল লাগিব সেইকাৰণে লগতে যাবলৈ ওলাইছোঁ ছোৱালী আৰু মই তাকে লাগতিয়াল বস্তুখিনি সামৰি লওঁ বেছিদিন নাথাকোঁ এদিন এৰাতি বা দুৰাতিমান থাকিম আৰু তাৰপিছত গুচি আহিম বাকী বলক আজিৰ ভিডিঅ'টো আৰম্ভণি কৰোঁ ইনষ্টাগ্ৰামত ৰিলছ ক'ত বনাইছিলা ধিতাংকৈ কোন পিনে ফটোত উঠিছিলা ধিতাংকৈ মানে ওলোৱাৰ আগতে মই এটা ইণ্টাৰেষ্টিং কথা কৈ লওঁ দেই আপোনালোক বহুত দিনৰ আগৰ পৰা মই কৈ আছিলোঁ যে খৰিচা আচাৰ এটা বনাম আৰু বনালে মানে দেখুৱাম কিন্তু আৰু দেখুৱাম এনেই আৰু জাষ্ট ব্লগত দিম বুলি ভাবিছিলোঁ আৰু তাৰপাছতে কি হ'ল জানেনে মই মানে 20 দিন 25 দিনমান হৈ গ'ল আৰু 20 দিনমান হ'ল চাগে তাৰপাছতে তেতিয়ালৈকে বনোৱা নাছিলোঁ মায়ে ভাবিলে কি মই পাহৰিলোঁ আৰু বনাবলৈ আৰু নবনাওঁ আৰু এনেকৈ বুলি ভাবি কালি ৰাতি বনাই পেলালে মই গমেই নাপালোঁ তাৰপাছত কি জানেনে মই ইয়াৰ পৰা এটা কথা ক'ম বুলি ভাবিছোঁ শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে যে একদম মানে ধুনীয়া এটা এক্সাম্পল মায়ে দি দিলে গতিকে আপোনালোকক বাৰু টেমাটোৱে দেখুৱাম চাব তাৰ আগতে আৰু এটা কথা কওঁ হা আজি আমাৰ আদ্ৰিকাই পুৰা 1.5 বছৰ কমপ্লিট কৰিছে হয়নে তোমাৰ কিমান মান্থছ হৈছে আজি 18 মান্থছ কৈ দিয়া 18 মাহ কৈ দিয়া অসমীয়াতহে কয় ন প্ৰথম আমাৰ চিনাকি অসমীয়া সেইকাৰণে অসমীয়াতে ক'ব আকৌ চৰি মাতো ইংলিছত ক'বা খালি সেইটো আৰু ল'ৰা ছোৱালীয়ে যিটোত প্ৰথমতে কৈ কমফৰ্টেবল পায় সেইটোতে ক'বলৈ দিব লাগে ইংলিছে জানিব লাগিব তেনেকুৱা কোনো কথা নাই নিজৰ মাতৃভাষাটোৱে প্ৰথম নহয় জানো সেইটোত শিকি কমফৰ্ট পালেহে বেলেগ ইংলিছ ভাষা বা বেলেগ এটা ভাষা অন্য ভাষা ক'ব পাৰিব সেই যিটোতে কমফৰ্ট পায় সেইটোতে শিকিব দিব লাগে প্ৰথমতে দিয়া মোক কাপোৰ দিয়া নালাগে এইখিনি নালাগে মই জাপিম মই বেগটো মাৰি থৈ দিম কি কৰিবা তুমি কাপোৰ এনেই দিগদাৰ দেখিছেনে মই ট্ৰলিটোৰ পৰা কাপোৰ সামৰিব পৰা নাই চব তাইকে লাগে জান আঁতৰি দিয়া তোমাৰ তলত ফোনটো আছে চব ফোনটো দিয়া মোক দিয়া কি কৰিবা তুমি ভিডিঅ' কৰিবা এইখিনি পাণ পাৰি পেলাই জুকিয়াই থৈছে মাহঁতি কোনোবা আহিব দিব মানে বিকিছে আৰু বাৰু যিহেতুকে পাণ আছে বাৰীতে বহুত এতিয়া আপোনালোকক দেখুৱাম মোৰ যিটো দেখুৱাবলগীয়া কথা আছিলে এয়া খৰিচাখিনি বনাই থৈ দিছে ইয়াতে ইয়াৰ পৰা অকণমান জলকীয়া দি দিলে জলকীয়াটো মই বনাইছিলোঁ যে আৰু এয়া আমৰ আচাৰখিনি বনাইছিলোঁ তেল ইমানটোলৈকে দিলোঁ কিন্তু আৰু অকণমান তেল দিলে সেইখিনি ফুলটি হ'বগৈ এয়া খুলি পেলাই নেদেখুৱাওঁ আৰু দেখুৱাই দিছোঁ খৰিচা আচাৰ কমপ্লিট মই শুই থকাতে থাকিলে কয়নে শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে সেয়াই ইমান ডাঙৰ বেগ চেগ লৈ মেলি ৰেডি হৈ গ'লোঁ এদিনৰ কাৰণে মাত্ৰ বাবা কৈ দিয়া আইতাহঁতক এক ৰাতি বা 1 ঘণ্টাৰ কাৰণে গ'লেও ল'ৰা ছোৱালী থাকিলে মানে বহুত কিবা কিবি নিবলগীয়া হয় সেইকাৰণে এক টোপোলা হৈছে আৰু এইখিনি লৈ পেলাই এতিয়া আমি ওলাই গৈ আছোঁ মই উঠিলোঁ এইফালে আগফালে বহিবা ডিং টিকি টিকি টিং টিং ক'ত বাজিছে গান আইতাক এইটো নোযোৱা সেইটো হয় ক'ত যাবা পাপা ঘৰলৈ আছা হয়নে আমি এতিয়া গাড়ীখনত পাম নাই চকাত পাম দি লৈছোঁ তাৰপিছত গৈ আছোঁ দেই কৈ দিয়া তাই মানে শুই উঠিছিলে আৰু সেইকাৰণে তাই অকণমান মুডটো অফ হৈ আছিলে সেইকাৰণে তাই হাঁহা মেলা কমকৈ কৰিছিলে মই ইমান হহুৱাবলৈ চেষ্টা কৰি আছোঁ তাই আকৌ নেহাঁহে
আৰু এনেকৈয়ে পাই কমাৰগাঁও পাই গ'লোহি তাৰপিছত দেখিছোঁ ঘূৰি পেলাই চাইছোঁ যেন একদম আকাশখন কলা মলা কৰি আনিছে মই ভাবিলোঁ আজি ৰাস্তাতে পালেই আৰু কিন্তু ভাগ্য ভাল যে ৰাস্তাত বাৰু নাপালে কিন্তু ভয় লাগে ন ৰাস্তাতে বতাহ ধুমুহাই পাই যায় বুলি এফালে আমাৰ বোকাখাটৰ ফালে ফোন কৰিছোঁ পুৰা বৰষুণ দি আছে জোৰকৈ আৰু কমাৰগাঁও পাৰ হোৱা পাছৰ পৰা কিন্তু একদম আকাশখন ক্লিয়াৰ হৈ গ'ল বাৰু আমি কিন্তু নাপালোঁ বৰষুণ বাকী এনেকুৱা ৱেডাৰত কিন্তু গাড়ীত গৈও বহুত বেছি ভাল লাগে আমাৰ দেহা সাৰ পাই গ'ল আৰু মোক ধৰি আছোঁ দেই ক'ত আহি পালোঁ কৈ দিয়া যোৰহাট পাই গ'লোঁ এয়া মামা আহিছে আমাৰ লগত আৰু তেনেকৈ তাই শুই উঠিছে এতিয়া আমি পাই গ'লোহি যোৰহাট দেউতাকৰ ঘৰত তাৰপাছতে এতিয়া ঘৰত গৈ মেলি বাকী ভিডিঅ' পাছৰ পৰে দি থাকিম আজি তাই ভাগৰতো আহিছে আমাৰো ভাগৰ লাগিছে সেইকাৰণে বৰ এটা ভিডিঅ' কৰি নাথাকোঁগৈ আৰু ফাইনেলি আমি পাই গ'লোহি এতিয়া ঘৰ আৰে পাই গ'লোঁ কৈ দিয়া শুই উঠিছে তাই অকণমান পেচ লাগি আছে সেইকাৰণে হয়নে ব'লা এইয়া মামাই গেট খুলি আছে দেই গাড়ী ভৰাবলৈ ব'লা আমি পাই গ'লোঁ নহয় এতিয়া ব'লা ভিতৰত ফালি দিমগৈ দেই হা কাপোৰ কানি চেণ্ডেল সোমাই থাকিলে ভিতৰত ছোৱালী ব'লা